মোৰ 2024 লোকসভা ইলেকশ্যনৰ মূল প্ৰতিদ্বন্দ্বী ৰুলিং দলৰ আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াই হ'ব আৰু কংগ্ৰেছ আপোনাৰ প্ৰতিদ্বন্দ্বী নহয় কংগ্ৰেছ হোৱাৰ চান্সটো কম আছে মইতো টোটেল ভোট 8 লাখ প্লাছত ওলাই যাম বাইদেউ আমাৰ 16 লাখ 16.5 লাখ ভোট আছে তাৰে 8 লাখ প্লাছ ভোটটো মই পাম বুলি আশাবাদী ৰাইজে মোক এইকাৰণে ভোট দিব বুলি ভাবে মই আজি 35 বছৰত LICত কেৰাণী পোষ্টৰ পৰা চাকৰিত কমাই বৰ্তমান মেনেজাৰ ৰেংকৰ পৰা মই অৱসৰ ল'লোঁ বিহাৰিছ লৈছোঁ অৱসৰ মানে 19 মাহ চাকৰি এৰি মই এই ৰাজনীতি লাইনত আগুৱাই আহিছোঁ মই এই 35 বছৰ কালত ৰাইজৰ লগত যি ধৰণে মই সহযোগিতা কৰিছোঁ তেওঁলোকে যি ধৰণে মোৰ কৰ্মত ভাল পাইছিলে তেওঁলোকে সঁচাই মোক খুব এটা আন্তৰিকতাৰে মৰম কৰাটো মই লক্ষ্য কৰিছোঁ আৰু বিশেষকৈ যিদিনা LIC ভাণ্ডাৰী কেণ্ডিডেট বুলি ৰাইজে গম পাব 2014 মোদী বঁটা নিচিনা এটা বঁটা শোণিতপুৰত বলিবই বুলি মোৰ ডাঙৰ বিশ্বাস এটা আছে মই এই 35 বছৰ কাল LICত কাম কৰি সকলো এজেণ্ট বন্ধু আমাৰ প্ৰায় 3500 এজেণ্ট বন্ধু আছে এজেণ্ট বন্ধুৰ লগতে আমাৰ যিমানখিনি গ্ৰাহক পলিচি হোল্ডাৰ আছে তেওঁলোক সকলোৰ লগতে মই ভাল ৰিলেশ্যন এটা মেইনটেইন কৰি চলিছিলোঁ গতিকে মোৰ এই যুদ্ধ ক্ষেত্ৰত তেখেতসকলৰ সম্পূৰ্ণ সহযোগ মই পাম বুলি মই দৃঢ় বিশ্বাস বুলি মই ভাবোঁ মূল ইছ্যু হ'ব মানৱ সম্পদ আজি আমাৰ চৰকাৰেই হওক বা সমাজ ব্যৱস্থাই হওক মানৱ সম্পদৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই মানৱ সম্পদবিলাক দিনক দিনে বেয়াৰ ফাললৈ যোৱাটো আমি পৰিলক্ষিত হৈছে যদি মানৱ সম্পদ নষ্ট হয় তেনেহ'লে এখন সুন্দৰ সমাজ আমি কেতিয়াও পাব নোৱাৰোঁ যিহেতু আজিকালি সীমিত পৰিয়াল এটা বা দুটা সন্তানেৰে পৰিয়ালবিলাক চলে তাৰে ভিতৰত যদি সেই পৰিয়ালৰ মানৱবিলাক যদি নষ্টমুখী পথত যায় তেনেহ'লে সেইখন ঘৰ পৰিবাৰত কিমান ডাঙৰ এটা কন্দলৰ সৃষ্টি হ'ব সেই কথা আপোনালোকে অনুভৱ কৰক যাতে পঢ়া শুনা শেষ কৰি অহাৰ পিছত তেওঁলোকে উপযুক্ত ধৰণৰ নিজৰ অধ্যয়নৰ লগত তাল মিলাই তেওঁলোকৰ কৰ্মৰত হোৱাটো অতি দৰকাৰী চাকৰিয়েই হওক বা বিভিন্ন সংস্থাপনেই হওক সেইখিনি দিবৰ কাৰণে কল্যাণকামী ভাৰতবৰ্ষ নিচিনা এখন ৰাষ্ট্ৰই চিন্তা কৰিব লাগিবই আজি কিন্তু ভাৰতবৰ্ষই এইখিনি কথা চিন্তা কৰা নাই তেওঁলোকে পুঁজিবাদীৰ ওপৰত বেছি গুৰুত্ব দিয়া আমি দেখিছোঁ যদি পুঁজিবাদী কিজনেই যদি ভাৰতবৰ্ষত থাকিব লাগে তেনেহ'লে এটা ডাঙৰ সংগ্ৰাম এই দেশত আগবাঢ়ি ওলাই আহিব বুলি মই আশা কৰোঁ সেইবিলাক কাৰণত আমি আজি ৰাজনীতিত ভাল মানুহ নাযায় কাৰণে ৰাজনীতি বেয়া বুলি কয় যদি বেয়া মানুহৰ দ্বাৰাই ৰাজনীতি পৰিচালিত হৈ থাকে তেনেহ'লে ভাল মানুহবিলাক কিয় ওলাই নাহে ভাল মানুহ ওলাই আহি সেই বেয়া মানুহৰ ওপৰত নজৰ ৰাখিব লাগে আৰু সুন্দৰ ভাৰতবৰ্ষ এখন গঢ় দিয়াত সহায় কৰিব লাগে বুলি মই বিশ্বাস কৰোঁ টোটেল আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ভোট ইয়াত 3.5 লাখ প্লাছ হ'ব আৰু টোটেল ভোটাৰ আমাৰ ইয়াত আছে আপোনাৰ 16.5 লাখ তাৰ ভিতৰত মুছলমানবিলাকৰো আছে আদিবাসীবিলাকৰো আছে আমাৰ জনজাতীয় ভাই বন্ধুবিলাকৰো আছে এই সকলো সম্প্ৰদায়ৰ পৰা মই সঁহাৰি পাম বুলি মোৰ দৃঢ় বিশ্বাস আৰু এই ক্ষেত্ৰত 8 লাখ প্লাছ ভোট লৈ মই দিল্লীৰ সদনত শোণিতপুৰীয়া সমস্যাবিলাক দাঙি ধৰিবৰ কাৰণে আৰু সেই সমস্যাবিলাক সমাধান কৰি শোণিতপুৰীয়া ৰাইজৰ শান্তিৰ পথত তেওঁলোকৰ সমস্যা সমাধানৰ পথত মই আগুৱাই যোৱাত মই পাকৈত হ'ম আৰু সকলো শোণিতপুৰ ৰাইজক মই তেওঁলোকৰ বিচৰা ধৰণৰ সমাজ এখন দিবলৈ মই চেষ্টা কৰিম ইয়া মোৰ দৃঢ় বিশ্বাস